হয়, নিশ্চিতভাৱে আপোনাৰ লগতে প্ৰতিদিন টাইমৰ সমূহ দৰ্শকলৈ ঈদ উল আজহাৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ আৰু বিশেষকৈ আজি ঈদ উল জহা আৰু বিশেষকৈ ক'ব লাগিব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এক পবিত্ৰ উৎসৱ ঈদ উল জাহাৰ এই পবিত্ৰখনত মই উপস্থিত আছোঁ যোগীকপাৰ কাবেতাৰী ঈদগাহ ময়দানত প্ৰায় 7খনকৈ সমাজৰ লোক এই মুহূৰ্তত আহি উপস্থিত হৈছে লোকে লোকাৰণ্য হোৱা দেখিবলৈ পোৱা গৈছে সমূহীয়া নামাজ আদায় কৰিবৰ কাৰণে এই মুহূৰ্তত এই যোগীকপাৰ কাবেতাৰী বিভিন্ন স্থানৰ পৰা লোক আহি ইয়াত উপস্থিত হৈছে কাবেতাৰী ঈদগাহ ময়দানত আৰু মই পোনে পোনে ইয়াৰ যিগৰাকী ইমাম আছে ইমামগৰাকীৰ সৈতে কিছু কথা পাতিবৰ কাৰণে যত্ন কৰিম কাৰণ ইমামগৰাকী এই মুহূৰ্তত নামাজ আদায় কৰাৰ কাৰণে সাজু হৈছে যে বিশেষকৈ আজি ঈদ উল আজহা আপোনাক আন্তৰিক শুভেচ্ছা যাচিছোঁ আৰু বিশেষকৈ এটা কথা উল্লেখ কৰিব লাগিব এই ঈদ উল আজহাৰ আৰু কিয় উদযাপন কৰা হয় কি ক'ব? দেখক ঈদ উল আজহা আমাৰ হজরত মোহাম্মদ মুস্তফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া মদিনা গৈছিল তেতিয়া হজরত মোহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইহুদীসকলক দেখা পাইছিল যে সেইসকলে কিবা এটা তেহৱাৰ বনাই আছে। হুজুৰ সাল্লাম কৈছে তেতিয়া কৈছিল যে ঠিক আছে সেইসকলে যদি তেহৱাৰ বনায় কিবা এটা খুশি বনাই আছে তেতিয়া আমিও মানে তোমাৰ কাৰণে দুটা দিন দিলো সেই দুটা দিন তুমি তেহৱাৰ বনাবা আৰু এই দুটা দিন হ'ল ঈদৰ দিন এটা ঈদ উল আজহা হয় আৰু এটা ঈদ উল ফিতর হয়। আজি ঈদ উল আজহা বানাই আছো আমি মানে বিরাট ঈদ মানে খুশি হয় আপনি জানে আর কি ঈদ মানে খুশি হয় আর মানে বিরাট ভাল লাগি আছে মানে মিনা মাহল এটা বহুত ভাল লাগি আছে সুন্দর এটা পরিবেশ। নামাজৰ পিছত কুৰবানী আদায় হ'ব আৰু কুৰবানী প্ৰথাটো কেনেধৰণৰ বিশেষকৈ হজৰত ইব্ৰাহিম আলাইহিছ সালামৰ পৰা এই প্ৰথা চলি আছে। হ্যাঁ হ্যাঁ নামাজের পিছনে যে কোরবানি আদা হবে কোরবানিটো মানে আমার হজরত ইব্রাহিম আলাইহিস সালামের পৰা আহি আছে এটা ইসলামিক এটা আছে। তাৰপিছত হ'ল কথা হ'ল তাৰপিছত ইব্ৰাহিম আলাইহিস সালামের পৰা যেতিয়া আমাৰ মোহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লাম আহিল তেতিয়া মোহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম কৈছে যে এই এই কুরবানি কৰাটো ইব্ৰাহিম আলাইহিস সালামের সুন্নত হয় কিন্তু যেসকলে আমাৰ মাজত যেসকলে মালদাৰ হয় সেই মালদাৰৰ কাৰণে ওয়াজিব হয়। বাকি মালদার যদি নহয় যদি সাহেবে নিচাব নাথাকে হয় পয়সা টইসা যদি না থাকে এই ধরনের হেক তাক দিব নালাগে আর কি আর যে মালদার হয় তাকেই দিব লাগে আর কি কুরবানি। আৰু নিশ্চিতভাৱে এই ধৰণে বিশেষকৈ যিকেইটা ইমামবিলাকে উল্লেখ কৰিছে আৰু যিহেতু ইয়াত স্থানীয় লোকো আছে আৰু বিশেষকৈ নামাজ পঢ়িব আদায় কৰিবৰ কাৰণে মই আপোনাৰ পৰা জানিব পাৰিছোঁ ঈদৰ উলগ যাচিছোঁ আৰু যথেষ্ট লোক সমাগম হৈছে পবিত্ৰ ঈদ ত্যাগ আৰু কিহৰ বলিদান ঈদ কি ক'ব? সঁচাকৈ আজিতো আৰু আমাৰ কাৰণে মুছলিম ধৰ্মৰ কাৰণে এটা পবিত্ৰ দিন ঈদ উল আজহাৰ নামাজ আজি আমি সকলোৱে আহিছোঁ একত্ৰিত হৈ আমাৰ কাবাইতেৰী ঈদগাহৰ পৰা আমি গোটেই অসমবাসী ভাৰতবাসীৰ মুছলমান ৰাইজক মই অভিনন্দন যে আজি এই পবিত্ৰ দিনত আপোনালোকে সকলোৱে নিশ্চয় নিজৰ নিজা নিজা ঈদগাহত আহি নামাজ পঢ়িছে আৰু আজি যথেষ্ট ভাল লাগিছে একেলগে আমি একেলগে বহিছোঁ বিভিন্নজনে নেদেখাজনো আজি দেখা হৈছে ঈদগাহৰ মাজত আলংগন সৃষ্টি হৈছে কথা বাৰ্তা হৈছে ইয়াৰ মাজত এটা ভাতৃত্বভাৱো সৃষ্টি হৈছে গতিকে আমি এই পবিত্ৰখনত গোটেই মুছলমান সমাজক আজি এই পবিত্ৰ দিনত আমি পবিত্ৰতা ৰক্ষাৰ কাৰণে মই আহ্বান জনাইছোঁ।